Hello friends, welcome back to my channel DX Tuition. আজি মই ক্লাস 9 এর কারণে নতুন এখন ম্যাথস লৈ আহিছো খুবই গুরুত্বপূর্ণ যিখন কোয়েশ্চন 2021 ত আহিছে for 3 marks. এই কোয়েশ্চন টু 3 marks এর কারণে 2021 ত আহিছে আপোনালোকে চেক কৰি লব 2021 আৰু কেবাবাৰ আহিছে এই কোয়েশ্চন টু 2021 ত 3 marks এর কারণে আহিছে এই কোয়েশ্চন আৰু এই কোয়েশ্চন টু প্ৰতি বছৰে আহে ইম্পৰ্টেন্ট কোয়েশ্চন হয় সেই কাৰণে মই দিছো ভিডিওটো যাতে ষ্টুডেন্ট সকল উপকৃত হয় So student hokole maths to bhal lagile mor channel to subscribe kori rakhiba jate agontok video kita pai thaka. So let's get started the solution. Ya question to koise prothomot ami question to bujilom karon question nubujhar karone adha maths amar bhul hoy ya dia ase 6 cm ব্যাসার্ধ যুক্ত এটা বৃত্তকলার কালি নির্ণয় করা যদি বৃত্তটোৰ কোণ 60 ডিগ্ৰী হয় ইয়া দুটা বস্তু মন কৰিবলগীয়া আছে ইয়া 6 cm ব্যাসার্ধ যুক্ত কৈছে আৰু 60 ডিগ্ৰী কৈছে ইয়া কি বস্তুটো মই প্ৰথমতে বুজিলো ইয়াত আমি যদি এটা বৃত্ত আঁকিলো ইয়াত বৃত্তটো কি কৈছে প্ৰথমত 6 cm ব্যাসাৰ্ধ আছে বুলি কৈছে এতিয়া এই ব্যাসাৰ্ধটো কি আমি গম পাও সকলোৱে জানো ব্যাস মানে হৈছে বৃত্তৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈকে যিমান দূৰত্ব আছে এটো হৈছে ইয়াৰ কি ব্যাস আৰু যদি মই ব্যাসৰ আধা কৰি দিও তেতিয়া হেতু হৈ যাব ব্যাসাৰ্ধ গতিকে ইয়াৰ পৰা ইয়ালৈকে মিড পইণ্ট লৈকে যিমানখিনি দূৰত্ব হ'ব এটো হ'ব ইয়াৰ ব্যাসাৰ্ধ সো ইয়াত কৈছে 6 cm ব্যাসাৰ্ধ তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে হৈছে 6 cm আৰু এই বৃত্তৰ এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা তাৰ মানে এই বৃত্তকলাটোৰ কি কৈছে এটা কালি নিৰ্ণয় কৰিব লাগে যি কি হৈছে 6 cm ব্যাসাৰ্ধ সো ইয়াত আমি সলিউশন কৰিম সলিউশনৰ কাৰণে আমাৰ প্ৰথমতে এটা সূত্ৰ লাগিব ফৰ্মুলা লাগিব বৃত্তকলাৰ ফৰ্মুলাটো আমাৰ লাগিব আমি জানো বৃত্তকলাৰ সূত্ৰটো হৈছে যেটো ইয়াত দিয়া আছে 6 cm ব্যাসাৰ্ধ যুক্ত এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰিব লাগে গতিকে আমি ইয়াত লিখিম সলিউশনত সো ইয়াত দিয়া আছে বৃত্তটো দিয়া আছে 6 cm ব্যাসাৰ্ধ তাৰ মানে r হ'ব r = 6 cm হৈ যাব ইয়াত বাকি আমি জানো সূত্ৰটো হৈছে আমি ইয়াত লিখিম যে বৃত্তকলাৰ কালি হ'ব যেটো বৃত্তকলাৰ কালি নিৰ্ণয় কৰিব লাগে গতিকে বৃত্তকলাৰ কালি লিখিম বৃত্তকলাৰ কালি আমি জানো বৃত্তকলাৰ কালি হৈছে ফৰ্মুলাটো হৈছে ইয়াত ফৰ্মুলাটো আমি লিখি দিম একজেক্ট যি ফৰ্মুলা আছে theta by 360 degree into pi r square এটো হৈছে বৃত্তকলাৰ কালিৰ ফৰ্মুলা আৰু এই ফৰ্মুলাত ভ্যালু কিটা পুট কৰি দিলে হৈ যাব আৰু ইয়াত এটা বস্তু মন কৰিবলগীয়া theta = 3.14 লব দিছে 7/22/7 লব দিয়া নাই 3.14 হে লৈ পেলাই কৰিব লাগিব এতিয়া ইয়াত কি হ'ব যে theta আমাৰ মানে হৈছে কিমান ডিগ্ৰী কোণ আছে হেতু theta মানে সিম্বল কৰি আছে বুজাই আছে আৰু 360 ডিগ্ৰী ইয়াৰ কি আছে ফৰ্মুলাত আছে এতিয়া থিতা মানে কিমান ডিগ্ৰী দিয়া হৈছে ইয়াত 60 ডিগ্ৰী এই 60 ডিগ্ৰীটো আমি ইয়াত থিতাৰ জায়গাত বহাই দিম থিতাৰ ঠাইত আমি কি বহাই দিম 60 ডিগ্ৰী গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰো ইয়াত থিতা মানে কি আছে থিতা মানে ইয়াত কি হ'ব ইয়াত লিখি লব পাৰো থিতা = 60 ডিগ্ৰী এতিয়া হৈ যাব তাৰ মানে r = 6 আৰু থিতা = 60 ডিগ্ৰী এটো কি আছে আমাৰ দিয়া আছে আমি ইয়াৰ পৰা কি লিখিব পাৰো থিতা মানে কি হ'ব আমাৰ 60 ডিগ্ৰী যেহেতু কোৱেশ্চন দিয়া আছে 60 ডিগ্ৰী ইয়াত বহাই দিম আৰু তলত কি আছে 360 ডিগ্ৰী ইনটু পাইৰ মান ইয়াত কি ধৰিব দিছে পাইৰ মান সৰি ইয়াত থিতা নহব ইয়াত পাই হ'ব পাইৰ মান হ'ব 3.14 আৰু কি আছে r স্কয়াৰ r মান ইয়াত r ৰ ভ্যালু কিমান আছে 6 ইয়াত r ৰ ভ্যালুটো বহাই দিম যেহেতু r স্কয়াৰ আছে তাৰ মানে r দুবাৰ লিখিব লাগিব তাৰ মানে 6 * 6 হ'ব যেহেতু r ৰ মান 6 গতিকে 6 * 6 বা আমি r লিখি প্লাই r ৰ ওপৰত স্কয়াৰ দি দিব পাৰো একো নাই ইয়াত r ৰ ঠাইত কি 6 ৰ ওপৰত স্কয়াৰ দি দিব পাৰো একো নাই এতিয়া এই 60 ডিগ্ৰী দি যদি মই হৰণ কৰো তেতিয়া হলে কিমান হ'ব 60 ডিগ্ৰী দি ইয়াত যদি উল্টাকে কৰি দিও একে কথা ওপৰত একটা থাকে গতিকে 60 দি 60 ডিগ্ৰী হৰণ কৰিলে একবাৰ যাব আৰু 360 ডিগ্ৰী কৰিলে 6 টাইম যাব আৰু ওপৰত সকলো সংখ্যাৰ এটা এক থাকে গতিকে এটো ধৰি লাভ নাই তলত যি পাইছো 6 পাইছো তাৰ মানে এতে ইয়াত পাইছো 6 ইয়াত আছে কি 6 আছে তলত ইয়াত 6 আছে এটা 60 ডিগ্ৰী দি ইয়াত ডিভাইড কৰাৰ লগে লগে কি পাই যাম যেহেতু 36 আছে গতিকে 6 টাইম যাব এটো 6 টাইম যোৱাৰ লগে লগে এই 6 টু দি আমি এই পিনে 6 এটা ক্যান্সেল কৰি দিম বাকি থাকি গল 3.14 * 6 গতিকে ইয়াত আমি লিখিম 3.14 * 6 যেহেতু এটা 6 ইয়াত আছিল আৰু এটা 6 ইয়াৰ পৰা ক্যান্সেল হৈ গল গতিকে কি হ'ব 3.14 * 6 কৰিলে নেক্সট পইণ্ট কিটা যদি মই ইয়াত লিখো তেতিয়া হলে হ'ব ইয়াত আমি পূৰণ কৰিব লাগিব 3.14 * 6 কৰি লম আমি
6 4 যা হবো কিমান 6 4 গুণ কিমান 24 24 24 ৰ হবো 4 দুই থাকিল 6 into 1 6 আৰু প্লাস 2 কৰিলে 8 6 into 3 18 যেহেতু দুই ঘৰ আগত পয়েন্ট আছে গতিকে দুই ঘৰ আগত পয়েন্ট দি দিম তাৰ মানে 18.84 ইয়াৰ কারেক্ট আনসারটো হৈ যাব পূৰণ কৰাৰ লগে লগে তলৰ লাইনটোত আমি লিখিম তলৰ লাইনটোত আমি লিখিম 18.84 এটো আমি লিখিলো এটো পালো প্ৰথমটোৰ আনসার ইয়াত প্ৰথমটো কোৱেশ্চন আনসার হৈ গল নেক্সট আৰু চাব লাগিব এটো 6 সেমি ব্যাসাৰ্ধযুক্ত এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা যদি বৃত্তৰ কোণ 60 ডিগ্ৰী হয় অনুৰূপ মুখ্য বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰিব লাগে এতিয়া বৃত্তকলাটোৰ কালি ওলাই পৰিলে এটো অনুৰূপ বাহুটো অনুৰূপ যেটো বাহু আছে অনুৰূপ যেটো বৃত্তকলা আছে সেইখিনিৰ কালি নিৰ্ণয় কৰিব লাগে গতিকে এইখিনি এটা স্টেপ হল আৰু এটা স্টেপ আমি চাম সো ইয়াৰ কাৰণে বোৰ্ডখন মুছি দি আছো যেহেতু ইয়াত ভ্যালুটো আমি লাগিব ভ্যালুটো ৰাখিছো যেনেকুৱা তেনেকুৱাই ইয়াত আমাৰ ভ্যালুটো আছিল 18.84 সো এতিয়া আমি কি কৰিম যেহেতু বৃত্তকলাটো প্ৰথমত দিয়া আছিল আমাৰ আমি সাপোজ যদি মই ইয়াত ও এ বি ধৰি লও তেতিয়া হলে ইয়াৰ যিখন ভ্যালু আছিল আমি উলাইছো এইখিনিৰ মান সাপোজ 60 ডিগ্ৰী আছিল আমাৰ কোনটো 60 ডিগ্ৰী আছিল ইয়াত কোনটো 60 ডিগ্ৰী আছিল সাপোজ আমি এইখিনি কালি উলাইছো কিন্তু অনুৰূপ যেটো বাকি ৰৈ গৈছে বৃত্তকলাৰ কালি এইখিনি উলাব লাগে এতিয়া যদি এইখিনি উলাব লাগে তাৰ মানে গুটেই কিটাৰ মান আমি জানো গুটেই কিটাৰ মান হৈছে এই বৃত্তটোৰ যদি মই ফুল সাৰ্কেলৰ গুটেইখিনি জায়গাৰ যদি আমি মান উলাবলৈ যাও তেতিয়া ইয়াৰ যেটো ফৰ্মুলা হ'ব পাই r স্কয়ার এটো হৈ যাব তাৰ মানে এই গুটেই কিটাৰ ভ্যালু পাই r স্কয়ার এতিয়া আমি যেহেতু এইখিনিৰ ভ্যালু জানো এইখিনিৰ ভ্যালু হৈছে আমাৰ 18.84 তাৰ মানে এই গুটেইটোৰ পৰা আমি কি বিয়োগ কৰি দিম 18.84 যিখন আছে মানে এই 60 ডিগ্ৰী ভ্যালুটো যিখিনি আছে এইখিনি বিয়োগ কৰি দিম মুঠতে কথা হৈছে যেহেতু আমি যেতিয়া এই 60 ডিগ্ৰী কোণৰ থিতা কোণৰ যেতিয়া এটো উলাইছো তেতিয়া এটোৰ আনসার অলরেডি হৈ গল এটা কোৱেশ্চন আনসার হৈ গল এতিয়া নেক্সট কোৱেশ্চনটোত কৈ আছে অনুৰূপ যেটো মানে সেম যেটো বাকি ৰৈ গল অনুৰূপ বৃত্তকলাটোৰ কালি তাৰ মানে এইখিনি বাকি ৰৈ গল যে এইখিনিৰ কালি আমাৰ উলাব লাগে এতিয়া আমি যেহেতু জানো ফৰ্মুলা এটা পাইছো যে ফৰ্মুলাত আমি কি পাই r স্কয়ার কৰি দিলে যি কোনো সার্কেলৰ এটা গুটেইখিনি মান পাই যাম আৰু ইয়াত r ৰ মান হৈ যাব কি 6 যেহেতু r ৰ মান 6 আছিল আৰু বাকি পাই থাকিব পাইৰ ভ্যালু বহাই দিলে এই গুটেইটোৰ মান ওলাই যাব এতিয়া গুটেইটোৰ মান আমাৰ নালাগে যেহেতু আমি কি কৈছে আমাক অনুৰূপখিনিৰ মানহে লাগে আমি গুটেইটোৰ মানহে পাম এই ফৰ্মুলাত আমি গুটেইটোৰ মানহে পাম এইখিনি লৈ আহি যাব গতিকে যেহেতু আমাৰ এইখিনি লৈ ভ্যালুটো আহি যাব এইখিনিৰ মান আমাৰ নালাগে কাৰণ এইখিনি আমি আগত উলাইছো অনুৰূপখিনি উলাব দিছে বাকিখিনি তে বাকিখিনি উলাবলৈ গলে মই গুটেইটো উলাম এইটো ফৰ্মুলাত গুটেইটো উলাই যাব আৰু এই যিমানখিনি আমাৰ নালাগে এইখিনি মাইনাস কৰি দিলে এতিয়া আমি এই বৃত্তকলাটোৰ মান পাইছো যেহেতু দিয়া আছিল আমাৰ কি বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰিব লাগে 6 সেমি ব্যাসাৰ্ধযুক্ত এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা যদি বৃত্তটোৰ কোণ 60 ডিগ্ৰী হয় ইয়াৰ পৰা আমাৰ ইয়ালৈকে আনসাৰটো হৈ গল আৰু আনসাৰটো আমি কি পালো বৃত্তকলাটোৰ কালি 18.84 এতিয়া নেক্সট যেটো কৈছে অনুৰূপ মুখ্য বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰা এতিয়া এইখিনি স্টেপটো আমাৰ কৰিব লাগিব তাৰ মানে দুটা কোৱেশ্চন আছে ইয়াত মিলোৱা আছে দুটা কোৱেশ্চন আছে ইয়াত সো এতিয়া প্ৰথমটো আনসাৰ আমি পাই গলো কি বৃত্তকলাটোৰ কালি পালো 18.84 এতিয়া বৃত্তকলানো মানে কি বৃত্তকলা হৈছে এতিয়া এই মিডল পয়েন্ট বৃত্তৰ যেটো কেন্দ্ৰ আছে কেন্দ্ৰৰ পৰা এনেকুৱা এটা কিবা এটা ত্ৰিভুজৰ নিচিনা হ'ব এটো হৈছে বৃত্তকলা এতিয়া এই বৃত্তকলাটো মানে কি হৈছে এটা ডিগ্ৰী থাকিব কোণ থাকিব এই কোণটোৰ মানে হৈছে বৃত্তকলাৰ মান এই কোণটো কিমান কৈছে আমাৰ 60 ডিগ্ৰী কোণ কৈছে আৰু এই কোণটো তাৰ মানে আমি 60 ডিগ্ৰী কোণটোৰ মানে যিমানখিনি এৰিয়া হ'ব বৃত্তৰ কালি হ'ব এইখিনিলৈকে কিমান কালি আছে জায়গা আছে এইখিনিৰ মান আমি কিমান পাইছো 18.84 এতিয়া নেক্সট কোৱেশ্চনটোত কৈছে অনুৰূপ মুখ্য বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰা অনুৰূপ মুখ্য বৃত্তকলাটোৰ কালি মানে এই একেটা বৃত্তৰে কালি হ'ব অনুৰূপ যেহেতু সেম বৃত্তকলাটোৰ বাকিখিনি অংশৰ কালি তাৰ মানে বাকিখিনি অংশ কিমান আছে ইয়াৰ পৰা স্টাৰ্ট কৰি ইয়ালৈকে আছে এতিয়া আমি এইটো ইয়াৰ পৰা ইয়ালৈকে উলোৱাৰ আমাৰ ডাইৰেক্ট ফৰ্মুলা নাই আমাৰ ডাইৰেক্ট ফৰ্মুলা হৈছে কি আমি যেতিয়াই পাই r স্কয়ার আমাৰ এটা ফৰ্মুলা আছে পাই r স্কয়াৰৰ এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো যদি আমি ইউজ কৰো তেতিয়া হলে এই বৃত্তটোৰ সেম বৃত্তটোৰ গুটেইখিনি জায়গাৰ কালি ওলাই যাব আমাৰ
যিমান কালি আছে এই বৃত্তটোৰ যিমান কালি আছে এই বৃত্তটোৰ যিমান কালি আছে সব জায়গা ওলাই যাব আমাৰ কিমান এৰিয়া আছে এইখিনি টোটাল ভ্যালুটো আমাৰ ওলাই যাব কিন্তু আমাৰটো টোটাল ভ্যালু নালাগে কাৰণ কি আমি প্ৰথমতে এইখিনি ওলাই ৰাখিছো অলৰেডি 60 ডিগ্ৰী কৈছিল কোন এটা আছে বৃত্তকলা এটো জায়গাটোৰ কালিটো ওলাব লাগে তে কালিটো আমি পাই গলো অলৰেডি গতিকে আমাৰ এতিয়া কি নালাগে গুটেইটো নালাগে অনুৰূপ যিমানখিনি বাকি আছে এইখিনি হে লাগে গতিকে এইখিনি যেহেতু লাগে তে আমি কি এইখিনি ডাইৰেক্ট ওলাব নোৱাৰো গতিকে আমি কি ওলাম প্ৰথমতে ফুলখিনি ওলাই লম আৰু ফুলখিনিৰ পৰা তাৰ মানে এই সূত্ৰটো ইউজ কৰাৰ লগে লগে ফুলখিনি ওলাই যাব গুটেইখিনি এই গুটেই যিমান জায়গা আছে ভিতৰত সবখিনিৰ এৰিয়া যেটো আছে কালি যেটো আছে এটো ওলাই যাব এতিয়া কালি ওলাই গল গুটেইখিনি ধৰি লৈছো গুটেইখিনি ওলাই গল এতিয়া গুটেইখিনিটো আমাৰ নালাগে আমাৰ কৈছে বাকিখিনিৰ কালি গতিকে আমি কি কৰিম এই যেহেতু এইখিনিৰ মান আমি ভ্যালু জানো এইখিনি এই গুটেইটোৰ পৰা বিয়োগ কৰি দিম গতিকে আনসাৰটো আমি তেনেকৈ পাই যাম গতিকে পাই আর স্কয়ার পাই গলো কি অনুৰূপ বৃত্তকলাটোৰ গুটেইখিনিৰ কালি আৰু গুটেইখিনি আমাৰ নালাগে ইয়াৰ পৰা স্টাৰ্ট কৰি ইয়ালৈকে লাগে গতিকে এটো তাৰ মানে এনেকৈ আহিব ইয়াৰ পৰা স্টাৰ্ট কৰি ইয়ালৈকে কালিটো লাগে গতিকে আমি যেহেতু এটোৰ মান অলৰেডি ওলাইছো আগৰ কোৱেশ্যনত গতিকে এইখিনি বিয়োগ কৰি দিম তাৰ মানে কথাটো হল এইখিনি বিয়োগ কৰি দিলে যিমানখিনি থাকিব এইখিনিৰ ভ্যালু হে লাগে আমাৰ গতিকে এইখিনি ইয়াৰ পৰা বিয়োগ কৰি দিলে হৈ গল তে বিয়োগ কৰি দিম এতিয়া কোৱেশ্যনটো হৈ যাব এতিয়া পাই আর স্কয়ার পাইছো কি গুটে বৃত্তটোৰ কালি আৰু আমি যেহেতু এটো ভ্যালু পাইছো ইয়াৰ পৰা এটো ভ্যালুটো বিয়োগ কৰি দিম বাস হৈ যাব ভ্যালুটো কি আছে 18.84 এটো যেহেতু পাইছো আগৰ কোৱেশ্যনতে আমি গতিকে এতিয়া কি কৰিম পাইৰ মান আমি জানো ইয়াত দিয়া আছে 3.14 r স্কয়ার মিন্স হ'ব 6 into 6 minus 18.84 এটো হৈ গল সলিউশন এতিয়া ইয়াত দুটা পূৰণ কৰিব লাগিব 6 into 6 কিমান হ'ব 6 into 6 কৰিলে হ'ব 36 আকৌ ইয়াত কিমান আছে 3.14 36 6 into 4 কৰিলে কিমান হ'ব আমাৰ 24 ৰ আহিব 4 দুই বাকি থাকিল 6 into 1 6 minus 2 hobo 8 6 into 3 18 epina ko ase 3 into 4 12 over 2 baki thakil 1 3 into 1 aru 1 plus korile hoye jabo 4 3 into 3 9 ye plus kori dim duta 4 8 plus 2 korile hoye jabo amar 10 10 or kiman ahibo 0 1 বাকি থাকিব 8 plus 4 কৰিলে হৈ যাব 12 plus 1 13 13 3 আহিব 1 থাকি যাব 1 plus 9 কৰিলে 10 আৰু 1 আছিল এটো কি হৈ যাব 11 তে কিমান গৰ আগত আহিব পয়েন্ট 2 গৰ দি আমি পূৰণ কৰিছো তাৰ মানে ইয়াত আহি যাব পয়েন্ট 2 গৰ আগত আহি যাব 113.04 কিমান পালো 113.04 এটো পালো ভ্যালু এতিয়া এই দুটা যদি পূৰণ কৰো তেতিয়া আমি পাম 113.04 আৰু ইয়াৰ পৰা আমাৰ বিয়োগ কৰিব লাগিব 18.84 এই দুটা যদি মই পূৰণ কৰি দিও তেতিয়া আমি পাম 113.04 মাইনাস এটো হ'ব 18.84 এটো পাই যাম আকৌ এতিয়া এটো পৰা যদি এটো আমি বিয়োগ কৰি দিও ভ্যালুটোৰ পৰা তেতিয়া পাম 94.2 এটো হৈ গল আমাৰ ফাইনাল সলিউশন তাৰ মানে এটো হ'ব ইয়াত আমি লিখিব পাৰো অনুৰূপ বৃত্তকলাৰ কালি ইয়াত লিখিলে হল বৃত্তকলাৰ কালি তোমালোকে এই বস্তুটো এটা লাইনত লিখিবা মই যেটো ৰেডি কৰি লিখিছো সো আনসাৰটো ভাল লাগিলে তোমালোকে সলিউশনটো ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ